মৰমৰ ছাত্ৰ ছাত্ৰীসকল নৱম শ্ৰেণীৰ গণিতৰ সমান্তৰিক আৰু ত্ৰিভুজৰ কালি নামৰ পাঠৰ এক্সাৰসাইজ 9.2 কুৱেশ্যন নম্বৰ 2 আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰশ্নত কি কৈছে মই প্ৰশ্নটো হুবহু পঢ়ি তোমালোকক শুনাই দিছো। কৈছে কি যে এ বি চি ডি এটা সমান্তৰিক, এ বি চি ডি এটা কি সমান্তৰিক। এই সমান্তৰিক বিলাকৰ এ বি বাহুৰ মধ্যবিন্দু ই, বি চি বাহুৰ মধ্যবিন্দু এফ, চি ডি বাহুৰ মধ্যবিন্দু জি আৰু এ ডি বাহুৰ মধ্যবিন্দু কি আঁকাৰ পিছত কৈছে কি যে এই যে মাজত যি এটা চতুৰ্ভুজ পাইছো, বৰ্তমানে আমি চতুৰ্ভুজ বুলিয়ে কৈছো, এই চতুৰ্ভুজটোৰ কালি গোটেই সমান্তৰিকটোৰ কালিৰ কি বুলি কৈছে আধা বুলি কৈছে। এতিয়া আমি এনেকে লিখি যাম যে চিত্ৰত কি দেখা পাইছা, চিত্ৰত এ বি চি ডি এটা সমান্তৰিক হয় না, এ বি চি ডি এটা কি সমান্তৰিক। ওকে লিখিলো। এইবোৰৰ মধ্যবিন্দুবোৰ সংযোগ কৰি কি পাইছো চোৱা, এ বি কমা দিলো, এ বি বি চি কমা চি ডি আৰু ডি এ বাহুৰ মধ্যবিন্দুবোৰ কিবোৰ মধ্যবিন্দুবোৰ সংযোগ কৰি সংযোগ কৰি কি পোৱা গ'ল, ই এফ জি এইচ চতুৰ্ভুজ বুলিয়ে কৈছো, সংযোগ কৰি চতুৰ্ভুজ পোৱা গ'ল, চতুৰ্ভুজ পোৱা গ'ল। কি পোৱা গ'ল, চতুৰ্ভুজ বুলি কৈছো। ইয়াৰ কিন্তু স্পেচিয়েল নাম আছে, মই কিন্তু চতুৰ্ভুজ বুলি কৈছো। দেখুৱাব লাগে যে এই চতুৰ্ভুজটোৰ কালি মানে এৰিয়া অফ ই এফ জি এইচ, এই চতুৰ্ভুজটোৰ কালি ডাঙৰ সমান্তৰিকটোৰ কালিৰ আধা, হাফ অফ এৰিয়া অফ ডাঙৰটো, অৰ্থাৎ এ বি চি ডি সমান্তৰিক। এই বস্তুটো আমি কি কৰিব লাগে, প্ৰমাণ কৰিব লাগে, দেখুৱাব লাগে। এই মাজৰ চতুৰ্ভুজটোৰ কালি এই গোটেই সমান্তৰিকটোৰ কালিৰ কি বুলি কৈছে আধা বুলি কৈছে। অৰ্থাৎ যদি ডাঙৰ সমান্তৰিকটো এ বি চি ডি সমান্তৰিকটো যদি 100 বৰ্গ সেন্টিমিটাৰ হয়, তেতিয়াহ'লে এই সৰুটো কিমান হ'ব, ই এফ জি এইচ ইয়াৰে হ'ব 50, মানে কি হ'ব আধা হ'ব, কি হ'ব আধা হ'ব। এইটো আমি প্ৰমাণ কৰিব লাগে। আমি এতিয়া শুনি লোৱা, এইচ এফ, এইচৰ পৰা কি সংযোগ কৰি দিম, নাইবা ইৰ পৰা জি, যিকোনো এটা, দুটা কৰিব নালাগে, এটাহে কানেকশ্যন দিম, যিকোনো এটা। এতিয়া আমি আমাৰ সুবিধা মতে আমি কি কৰিম, এইচৰ পৰা এফ আমি কি কৰিম, এনেকে সংযোগ কৰি দিম আৰু আমি লিখিম যে আমি কি সংযোগ কৰিছো, এইচ এফ কি কৰিছো সংযোগ কৰিছো। ইয়াতে অংকনৰ ঠাইত লিখি দিবা অংকন, অংকন নকৰিলে নহবই, আমি লিখিম এইচ এফ সংযোগ কৰা হল। এইচ এফ কি কৰা হল, সংযোগ কৰা হল। আচ্ছা, এইচ এফ সংযোগ কৰি উঠি এতিয়া আমাৰ চিত্ৰটো ভালকে লক্ষ্য কৰিম, সব কিছু চিত্ৰতে আছে, তুমি বুজি পাবা যদি চিত্ৰ ভালকে বুজি পোৱা। এতিয়া চোৱাচোন, এ বি চি ডি কি আছিল, সমান্তৰিক আছিল নে? যদি সমান্তৰিক আছিল তেতিয়াহ'লে সিহঁতৰ বিপৰীত বাহু কি সমান। ভালকে চাবা মই কি কৰো ইয়াতে, অকমান চাই ল'বা ভালকে। যদি সমান্তৰিক আছিল তেতিয়াহ'লে সিহঁতৰ বিপৰীত বাহু কি সমান, অৰ্থাৎ এ ডি বাহু আৰু সেইফালে কি বাহু, এ ডি আৰু বি চি সমান। সমান্তৰিক আছিল নহয় জানো? আচ্ছা, সমান্তৰিকৰ বিপৰীত বাহু, মই যুক্তিটো লিখি দিছো, সমান্তৰিকৰ বিপৰীত বাহু। এতিয়া চোৱা, এ ডিৰ ঠিক মাজত এইটো বিন্দু আছে, আমি তো অংকন কৰিছো হয়নে, এ ডিৰ মাজত কোন আছে আৰু বি চিৰ মাজত কোন আছে, তেতিয়াহ'লে এই অংশ দুটাও সমান হ'ব, ডেফিনেটলি সমান হ'ব, হ'বনে? নাম কি, এ এইচ ইকুৱেল টু সেইফালে কি বি এফ, সমানে হ'ব, যিহেতু হাফ অফ এ ডি ইকুৱেল টু হাফ অফ কি এ ডি, এ ডিৰ আধা, এইফালে বি চিৰ কি আধা, গতিকে সমানে হ'ব। আচ্ছা, এইটো হ'ল। তাৰপিছত চোৱা, এইটো নাম কি এ বি, এইটো নাম কি ইউ, সমান হ'ব, ইউ কি হ'ব সমান হ'ব। আকৌ নাম কি এ বি ইকুৱেল টু কি এইচ এফ, সমানে হ'ব।
অৰ্থাৎ এই যে এইটো এটা সামান্তৰিক এ বি এফ এইচ কি কোৱা ভালকে কোৱা এতেকে এ বি এফ এইচ এটা কি কোনো সন্দেহ আছে নেকি ইয়াত কোনো সন্দেহ আছে নে নাই কোনো সন্দেহ নাই ই এটা স্পষ্টভাৱে কি পালো আমি সামান্তৰিক পালো এতিয়া চোৱা কোড কেনেকে প্ৰমাণ কেনেকে যায় ভালকে লক্ষ্য কৰিবা এইটো এটা সামান্তৰিক বুলি প্ৰমাণ হৈ গল যে এইখিনি এটা সামান্তৰিক আচ্ছা যদি কোনো এটা সামান্তৰিকত এটা ত্ৰিভুজ থাকে একে ভূমিৰ ওপৰত তেতিয়া হলে তুমি কি জানা যে ত্ৰিভুজটোৰ কালি সামান্তৰিকটোৰ আধা এটোতো সবে জানে ইয়াতে চোৱাচোন এ বি এফ এইচ সামান্তৰিকটোত এটা ত্ৰিভুজ আছে ভালকে চোৱা কোত আছে নে ত্ৰিভুজ আছে নে কি ত্ৰিভুজৰ নাম কি কোৱা এৰিয়া অফ HEF HE কি হয়নে এটা ত্ৰিভুজ আছে নে এই ত্ৰিভুজটোৰ কালি গোটেই সামান্তৰিকটোৰ আধা গোটেই মানে এই সামান্তৰিকটোৰ আধা কি সামান্তৰিক কোনটো সামান্তৰিকৰ ভিতৰত এ বি এফ এইটো সকলোৱে জানে বুজিও পাইছে তোমালোকে বুজি পাইছে না নাই যে এই ত্ৰিভুজটোৰ কালি এই সামান্তৰিকটোৰ কি আধা হয়নে এইবাৰ এইফালে চোৱা এইফালে সিমিলাৰলি ইয়াতো এটা কি আছে সামান্তৰিক এইচ এফ সি সামান্তৰিক হয়নে এইটো এক নম্বৰ ত্ৰিভুজ এইটো কেই নম্বৰ ত্ৰিভুজ ধৰি লোৱা না ইয়াতো এটা কি আছে সামান্তৰিক আছে এইচ এফ এই সামান্তৰিকত এইটো ত্ৰিভুজ হয়নে একে ভূমি আৰু একে সমান্তৰালৰ মাজত আছে সিমিলাৰলি একেদৰে আমি লিখিব পাৰো একেদৰে এইটো ত্ৰিভুজৰ নাম কি তলৰটো 2 নম্বৰ যত লিখিছো মই এইচ এফ জি এইচ এফ কি এই ত্ৰিভুজটোৰ কালি ইয়াৰ ভিতৰত যি সামান্তৰিক আছে তাৰ আধা নাম কি কোৱা নাম কি এইচ এফ সি ডি হয় না এখিনি বুজি পাইছা না নাই এতিয়া অংক হে আহি আমি একদম লাষ্ট আহি পাইছো ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 আমি কি কৰি দিম যোগ কৰি দিম এতেকে সমীকৰণ 1 যোগ সমীকৰণ কি মাৰি দিম 2 1 আৰু 2 কি কৰিম বাওঁফালৰ লগত বাওঁফাল যোগ কৰা এইফালৰ লগত এইফাল যোগ কৰা কি আছে কোৱা মোক এৰিয়া অফ কি আছে এইফালে এইচ ই এফ প্লাস এৰিয়া অফ এটোৰ লগত এটো যোগ কৰা এইচ এফ জি হয় না আৰু হুফালৰ লগত হুফাল যোগ কৰা এইফালে দুটা যোগ কৰা হাফ ইয়াতো আছে হাফ দুটা মিলি এটা লিখি দিলো দি এটা ডাঙৰ ব্ৰেকেট দিলো দি উঠি মই এটো লিখিম এৰিয়া অফ কি এ বি এফ এইচ প্লাস এৰিয়া অফ কি এইচ এফ সি ডি হয় না অকমান ছুটি কৰি দিছো হয় না এটো লিখিব পাৰো নাই এফালে ব্ৰেকেট ক্লোজ মানে হাফ ইয়াতো হাফ আছে ইয়াতো কি আছে দুটা হাফ লিখাৰ কি দৰকাৰ আছে দুইটা মিলি এটা হাতে দি দিছো হয় না কথা একে এতিয়া তুমি যদি বুজি পাইছা এতিয়া হে আমি লাষ্ট লাইন আজিৰ অংকৰ লাষ্ট লাইন আমি আহি পাইছো চিত্ৰ চাই কবা এই দুটা অংশ যোগ কৰিলে কি হ'ব এই দুটা অংশ যোগ কৰিলে কি হ'ব এই চিত্ৰ দুটা এক নম্বৰ চিত্ৰ এক নম্বৰ ত্ৰিভুজ আৰু 2 নম্বৰ ত্ৰিভুজ এই দুটা যোগ কৰিলে নিশ্চয় কি ওলাব এইচ ই এফ জি এইচ নিশ্চয় ওলাব হয়নে ই এফ কি এইচ এই দুটাতে এটো আছে না নাই এইটো এৰিয়া অফ কি ই এফ জি ওলাইছে কি না আচ্ছা এইফালে চোৱা হাফ অফ আচ্ছা এই দুটা বস্তু যদি যোগ কৰা কি ওলাব এই ওপৰৰ অংশটো এ বি শুনি লোৱা এৰ পৰা বি এ বি এফ কি তাৰ লগত এইচ এফ সি ডি এটা যোগ কৰিলে কি হ'ব এ বি সি ডি ওলাব এৰিয়া অফ কি ওলাব এইটোৱে আমি কি কৰিব লাগা প্ৰমাণ কৰিব লাগে চোৱা এইটোৱে আমি প্ৰমাণ কৰিব লাগে ভিডিওটো যদি প্ৰথমৰ পৰা কোনোবা হেকলৈ চাইছে 100% বুজি পাব আৰু এই ধৰণৰ ভিডিও যদি আৰু লাগে তেতিয়া হলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেসবুক পেজটো ফলো কৰি ৰাখিব আজিৰ ভিডিওত এইখিনিতে সামৰিছো ধন্যবাদ